আশীৰ্বাদ ঐতিহাসিকভাৱে আমাৰ ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে ধুবুৰীবাসী ৰাইজে স্থানীয় কেন্দ্ৰীয়ক এইবাৰ নিৰ্বাচিত কৰিব আৰু ধুবুৰীৰ উন্নয়ন আৰু নিশ্চিত বুলি মই আশা ৰাখিছো আৰু মই আপোনাৰ সাংবাদিক বন্ধুসকলৰ পৰা মই দুৱাৰ আশীৰ্বাদ বিচাৰিছো। আপোনাৰ কাৰণে কিমান ফেক্টৰ হ'ব? চাওক, আমি ইমান ঊৰ্ধ্বগামী হৈ আছো, দিনে দিনে ইমান আমাৰ ইম্প্ৰুভ হৈ আছে যে পিছত গৈ পেলাই লাষ্টত বাকীবিলাক হয়তো বহুত তলত থাকিব আৰু আমি বহুত ওপৰত উঠি যাম ইনশাআল্লাহ। ধুবুৰী সম্পূৰ্ণ লোকসভা সমষ্টি মই ঘূৰিছো, মানুহৰ মনৰ পৰিৱৰ্তন হৈছে, মানুহৰ মুখমণ্ডল দেখিলে গম পোৱা যায়। পূৰ্বতে আমি ধুবুৰী বৰপেটা অঞ্চলৰ মানুহৰ দেখিছো, মুখমণ্ডল মুখ পোৱা যায় যে তেওঁলোকে পৰিষ্কাৰ হয়। এইবাৰ স্বতঃস্ফূৰ্তভাৱে মোৰ নিজৰ সভাপতি ইমামেই গুণ কৰিছে, মঞ্চবিলাকত মহিলাসকল বেছি থাকে আৰু লগতে জনসাধাৰণৰ যিটো জনস্বৰ মূলগত কাৰণ হৈছে কি যি জনকল্যাণমুখী আঁচনি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জনকল্যাণমুখী আঁচনি সকলোৱে ৰিলিফ পাইছে। বিশেষকৈ আমি জানো যে 20 লাখ ঘৰ অসমত আমি দিছিলোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ, তাৰ ভিতৰত ধুবুৰী লোকসভাত পাইছে 2,95,000 ঘৰে ৰিলিফ পাইছে। মানে উন্নয়নৰ হাতত ওলাই আছে। আজি ৰেচন 40 লাখ ৰেচন কাৰ্ড দিছিল, 4,73,000 ধুবুৰী লোকসভা সমষ্টিৰ মানুহে পাইছে। এই মানুহবিলাক কিয় ওলাই নাই? কাৰণ ইমান দিনে কংগ্ৰেছ ইউডিএফে প্ৰতাৰণা কৰাৰ বিপৰীতে আমি ভোট পোৱা নাছিলো, কিন্তু ৰেচন কাৰ্ড দিছিলো, ভোট পোৱা নাই কিন্তু ভোট দিছো, যাৰ কাৰণে এইবাৰ এখন হাঁহি মুখে পাবই 14খনে থাকিব। যোৱাকালি মুখ্যমন্ত্ৰী কৈছে কথাষাৰ আৰু কি ইংগিত দিছে, আগতেতো পোৱা নাছিলে। গতিকে তেওঁ নিশ্চিতভাৱে সেইটো পাৰ হ'ল, তেওঁ সদায় কাম কৰি আছে। তাৰপৰা শিক্ষা যোৱাকালি 14 যেতিয়া ভোট দিলে, মই মঞ্চত নিজে আছিলো মোদীজনৰ লগত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা এনে নকয়, মোৰ কি কথা কয় আহিছে আৰু মই যিহেতু আছো সংখ্যালঘু সমাজৰ লগত মোৰ আগৰ এটা সম্পৰ্ক এটা আছে, ময়ো দৃঢ় বিশ্বাসী এইবাৰ কংগ্ৰেছৰ লোকে বহুত লোকে আমাৰ দলত জইন কৰিছে আৰু এইকেইদিনৰ ভিতৰত আপোনালোকৰ হাজাৰ হাজাৰ লোকে অসম গণ পৰিষদত যোগদান দিব। সকলো বন্দবস্তি হৈ আছে, আমি নমিনেশ্যন হৈ যাবলৈ বাট চাইছো আৰু আমিও প্ৰথম ইলেকশ্যন ইফালে শেষ কৰি ইফালে আহিবলৈ ৰৈ আছো আৰু ইয়াত এইবাৰ ধুবুৰী ইলেকশ্যন এটা ডাঙৰ ধুমুহা হ'ব, ডাঙৰ হ'ব। আমি ইয়াতে থাকিম এইবাৰ। আজি 14 বুলি কৈছে নহয়, আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে এতিয়া 14। যাদুটো কি? কেনেকে এই যাদু সম্ভৱ? এইটো যাদু নহয়, এইটো বিশ্বাস আৰু আস্থা। বিশ্বাস আৰু আস্থা। দিনে দিনে অনুভৱ কৰিছে যে যাৰ অকমান কনফিউজন আছিল, কনফিউজন বিলাক নাইকিয়া হৈছে, বিশ্বাস আৰু আস্থা বাঢ়িছে। এইবাৰ সংখ্যালঘু ৰাইজে আগবাঢ়ি আহিছে, তেওঁলোকৰ মনত থকা শংকাবিলাক দূৰ হৈছে। ধুবুৰী আমি আজি এতিয়া আশাবাদী, এতিয়াও সময় আছে, দিনে দিনে আমাৰ ভাল হৈ গৈ আছে। হয়, আজি ধুবুৰীৰ কেতিয়াও এনেকুৱা ধৰণে আমি নমিনেশ্যন দিবলৈ আহিব পৰা নাছিলো। এইবাৰ আমাৰ বিপুল সঁহাৰিৰ মাজত আমি